শিৱসাগৰত যে এটা ওলাইছে এতিয়া শিয়াল এটা ইউনুছ নে ফিউনিছ তামুলী সেইটোক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ আমি অসমীয়া জনতাই দাবী জনাইছোঁ। 24 ঘণ্টাৰ ভিতৰত ইউনুছ নে ফিউনিছ তামুলী তাক গ্ৰেপ্তাৰ কৰিবই লাগিব। আৰে সি ইউনুছ নে ফিউনিছ তামুলীয়ে আপোনাৰ সি ইমানে মূৰৰ ওপৰলৈ উঠি গ'ল। সি অসমত থাকি অসমৰ বায়ু পানী খাই অসমত সি ডাঙৰ হৈ সি কি কয় বাংলাদেশী হ'লেও সুৰক্ষা দিব বিচাৰে। খিলঞ্জীয়াক লৈ সি বিৰূপ মন্তব্য কৰিব বিচাৰিছে। সি ইমান সাহস ক'ত পাইছে? আমাৰ অসমীয়া জনতাই এটা কথা যে ইউনুছ তামুলীয়ে এই ইউনুছ নে ফিউনিছ তামুলীয়ে কিন্তু সমগ্ৰ অসমবাসীৰ আগত তেখেতে কাণত ধৰি ইউনুছ তামুলীয়ে কাণত ধৰি সমগ্ৰ অসমবাসীৰ ওচৰত তেখেতে ক্ষমা খুজিব লাগিব। তেখেতে আজি অসমীয়াক অপমান কৰিছে, তেখেতে খিলঞ্জীয়া সত্তাক অপমান কৰিছে। ক'ত অধিকাৰ পালে? আমি ভাবিছোঁ যে এই যে ইউনুছ নে ফিউনিছ তামুলী সি আচলতে বাংলাদেশী এটা এজেণ্ট, সি পাকিস্তানী এটা এজেণ্ট। পাকিস্তানে আৰু বাংলাদেশে তাক মানে ইয়াত শিৱসাগৰত মানে ইয়াত আছে সি তাৰ পৰা নেটৱৰ্কত যাতে ইয়াত মানে ই সাম্প্ৰদায়িক সংঘৰ্ষ লগাব, সি খিলঞ্জীয়াৰ হকে বিৰোধ মন্তব্য কৰিব, বাংলাদেশী হ'লেও সি সুৰক্ষা দিবলৈ যাব। সি নিজকে কি বুলি ভাবিছে? সি তাক আমি অসমীয়া জনতাক কৈছোঁ নহয় যে অসম চৰকাৰক 24 ঘণ্টাৰ ভিতৰত তাক গ্ৰেপ্তাৰ কৰক, অন্যথা কিন্তু ইউনুছ তামুলীক য'তে পোৱা হ'ব ত'তে কিন্তু অসমীয়া জনতাই কাণত ধৰি তেখেতক আঁঠু কৰা হ'ব। আৰু ইউনুছ নে ফিউনিছ তামুলীয়ে সমগ্ৰ অসমবাসীৰ ওচৰত সমগ্ৰ খিলঞ্জীয়া অসমীয়া মানুহৰ আগত তেখেতে কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা নোখোজালৈকে তাক কিন্তু মাফ কৰা নহ'ব। আৰে সি যি মন যায় তাকে বকিব। সি কি শিৱসাগৰ অভিভাৱক নে সি খিলঞ্জীয়াৰ অভিভাৱক? সি এটা কিবা শুনিছোঁ, সি কিবা গৰু দালাল নে কিবা গৰু দালালহে কৈছিলে। সি এটা ইমান ডাঙৰ কথা ক'বলৈ ক'ত সাহস পালে? এই অতি শীঘ্ৰে অসম চৰকাৰে অসম পুলিচে 24 ঘণ্টাৰ ভিতৰত তাক গ্ৰেপ্তাৰ কৰক, অন্যথা অসমীয়া জনতাই কিন্তু তেখেতক যদি লগ পালে কিন্তু কাণত ধৰি আঁঠু খুৱাই থ'ব। শিৱসাগৰত যে এটা ওলাইছে এতিয়া শিয়াল এটা ইউনুছ নে ফিউনিছ তামুলী সেইটোক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ আমি অসমীয়া জনতাই দাবী জনাইছোঁ। 24 ঘণ্টাৰ ভিতৰত ইউনুছ নে ফিউনিছ তামুলী তাক গ্ৰেপ্তাৰ কৰিবই লাগিব। আৰে সি ইউনুছ নে ফিউনিছ তামুলীয়ে আপোনাৰ সি ইমানে মূৰৰ ওপৰলৈ উঠি গ'ল। সি অসমত থাকি অসমৰ বায়ু পানী খাই অসমত সি ডাঙৰ হৈ সি কি কয় বাংলাদেশী হ'লেও সুৰক্ষা দিব বিচাৰে। খিলঞ্জীয়াক লৈ সি বিৰূপ মন্তব্য কৰিব বিচাৰিছে। সি ইমান সাহস ক'ত পাইছে? আমাৰ অসমীয়া জনতাই এটা কথা যে ইউনুছ তামুলীয়ে এই ইউনুছ নে ফিউনিছ তামুলীয়ে কিন্তু সমগ্ৰ অসমবাসীৰ আগত তেখেতে কাণত ধৰি ইউনুছ তামুলীয়ে কাণত ধৰি সমগ্ৰ অসমবাসীৰ ওচৰত তেখেতে ক্ষমা খুজিব লাগিব। তেখেতে আজি অসমীয়াক অপমান কৰিছে, তেখেতে খিলঞ্জীয়া সত্তাক অপমান কৰিছে। ক'ত অধিকাৰ পালে? আমি ভাবিছোঁ যে এই যে ইউনুছ নে ফিউনিছ তামুলী সি আচলতে বাংলাদেশী এটা এজেণ্ট, সি পাকিস্তানী এটা এজেণ্ট। পাকিস্তানে আৰু বাংলাদেশে তাক মানে ইয়াত শিৱসাগৰত মানে ইয়াত আছে সি তাৰ পৰা নেটৱৰ্কত যাতে ইয়াত মানে ই সাম্প্ৰদায়িক সংঘৰ্ষ লগাব, সি খিলঞ্জীয়াৰ হকে বিৰোধ মন্তব্য কৰিব, বাংলাদেশী হ'লেও সি সুৰক্ষা দিবলৈ যাব। সি নিজকে কি বুলি ভাবিছে? সি তাক আমি অসমীয়া জনতাক কৈছোঁ নহয় যে অসম চৰকাৰক 24 ঘণ্টাৰ ভিতৰত তাক গ্ৰেপ্তাৰ কৰক, অন্যথা কিন্তু ইউনুছ তামুলীক য'তে পোৱা হ'ব ত'তে কিন্তু অসমীয়া জনতাই কাণত ধৰি তেখেতক আঁঠু কৰা হ'ব। আৰু ইউনুছ নে ফিউনিছ তামুলীয়ে সমগ্ৰ অসমবাসীৰ ওচৰত সমগ্ৰ খিলঞ্জীয়া অসমীয়া মানুহৰ আগত তেখেতে কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা নোখোজালৈকে তাক কিন্তু মাফ কৰা নহ'ব। আৰে সি যি মন যায় তাকে বকিব। সি কি শিৱসাগৰ অভিভাৱক নে সি খিলঞ্জীয়াৰ অভিভাৱক? সি এটা কিবা শুনিছোঁ, সি কিবা গৰু দালাল নে কিবা গৰু দালালহে কৈছিলে। সি এটা ইমান ডাঙৰ কথা ক'বলৈ ক'ত সাহস পালে? এই অতি শীঘ্ৰে অসম চৰকাৰে অসম পুলিচে 24 ঘণ্টাৰ ভিতৰত তাক গ্ৰেপ্তাৰ কৰক, অন্যথা অসমীয়া জনতাই কিন্তু তেখেতক যদি লগ পালে কিন্তু কাণত ধৰি আঁঠু খুৱাই থ'বলৈ আমি বাধ্য হ'ম।